हेलो बंधुসকল आनमानी चेनेलটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কেইদিনৰ আগত মই কুকুৰাবোৰক ভেকচিন দিয়া ভিডিঅ' ৰাণীখেত গম্ভৰু এইবোৰ ভেকচিন দিয়া ভিডিঅ' আপোনালোকক ইউটিউবত দিছিলো আৰু আপোনালোক সকলোৱে চাগে দেখিলে। আৰু যেতিয়া এই কুকুৰাবোৰক মই আপোনাৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে আনিছিলো আৰু আজি 7 তাৰিখ সম্পূৰ্ণ হোৱাৰ কাৰণে ইহঁতৰ প্ৰায় সম্পূৰ্ণ হ'ল 2 মাহ মানে 60 দিন। আৰু কুকুৰাবোৰৰ ওয়েট চেক কৰিম ইহঁত কিমান হৈছে আৰু কেনেকৈ মোৰ কুকুৰাবোৰ ইমান সোনকালে ইমান ডাঙৰ হয় সেইবোৰ আটাইবোৰ ভিডিঅ' মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোক সকলোৱে এনে ধৰণৰ ভিডিঅ' চাই ভাল পায়, সেইকাৰণে আপোনালোক মোৰ ভিডিঅ'লৈ আহে। আৰু মই সকলোকে ৰিকুৱেষ্ট কৰোঁ মোৰ ভিডিঅ'টো আপোনালোক সকলোৱে লাইক ছাবস্ক্ৰাইব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো বন্ধুসকল ভিডিঅ'ত লাগি থাকক আৰু মই কুকুৰাবোৰৰ ওয়েট চেক কৰি আছোঁ, আপোনালোক সকলোৱে চাই যাওক। এইটো হৈছে মোৰ ওয়েট চেক কৰা মেচিনটো, য'ৰ পৰা নেকি মই ওয়েটটো চেক কৰিম। এইটো পূৰা আপোনাৰ 100% একুৰেট ৰিজাল্ট দিয়ে। মই ঘৰৰ 1 কেজি দগাখন মানে ইয়াত উঠাই জুখি চালোঁ, তো ভাল ৰিজাল্ট আহে। আপোনালোকো এনেকৈ যদি মেচিন লয় তেতিয়া ল'ব পাৰিব, কিন্তু এবাৰ চেক কৰি ল'লে ভাল। আৰু প্ৰথমত মই লাইটবোৰ অফ কৰি কুকুৰাবোৰক ধৰি লওঁ, তাৰপিছত ঠেংবোৰ বান্ধিব লাগিব, তাৰপিছত মই ওয়েট চেক কৰিম। বন্ধুসকল ভিডিঅ'ত লাগি থাকক আপোনালোক। আৰু মই 3টা কুকুৰা ধৰিছোঁ বন্ধুসকল, আপোনালোক চাব পাৰিব। পোনপ্ৰথমে মই ইহঁতৰ ঠেংবোৰ বান্ধিব লাগিব। এতিয়া জুখিব লাগিব। এইটো আপোনাৰ 700 গ্ৰাম 740 গ্ৰাম। আপোনালোক সকলোৱে দেখিছে চাগে, কেমেৰাত উঠিছে নে ক'ব পৰা নাই মই, কিন্তু 740 গ্ৰাম ইয়াত আহিছে। 740 গ্ৰাম এইটো আপোনাৰ 2 মাহৰ ৰিজাল্ট। মই কেনেকৈ 740 গ্ৰাম হয় বা 1 কেজিৰ ওচৰত হয় আপোনালোক সকলোকে মই সুন্দৰকৈ ভিডিঅ'ত ক'ম, আপোনালোক চাই থাকক। ইয়াতে থাকক। এতিয়া চবকে জুখি লওঁ। এটা হৈছে 740 গ্ৰাম, তাৰপিছত এইটো আপোনাৰ জোখো এইটো অলপ কম হ'ব। এইটো হৈছে 575 গ্ৰাম। আহিলে আপোনাৰ 572 গ্ৰাম। তাৰপিছত আপোনাৰ আহিলে প্ৰায় আপুনি 600 গ্ৰাম বুলি ধৰিব পাৰিব। তো বহুত সুন্দৰ ৰিজাল্ট বুলি ক'ব লাগিব, যিহেতু ইহঁত লোকেল কুকুৰা হয় আৰু লোকেল কুকুৰা আধা কেজি পাৰ হৈছে, মানে এভাৰেজ আপোনালোক 600 গ্ৰাম ধৰিব পাৰিব। তো কেনেকৈ মই 600 গ্ৰাম নকৰোঁ, এইবোৰ কথা যদি আপোনালোক জানিবলৈ মন হ'লে আপোনালোক মোৰ ভিডিঅ'বোৰ এফালৰ পৰা চাব লাগিব, যিহেতু মই চিৰিয়েলি আপলোড কৰি আছোঁ। এটা ভেকচিনৰ পৰা লৈ দানা পানী খোৱাৰ পৰা লৈ আটাইবোৰ বস্তু আপলোড কৰি থাকোঁ। তো আপোনালোক যাব লাগিব, মোৰ আটাইবোৰ ভিডিঅ' চাব লাগিব। আৰু মই সকলোকে ৰিকুৱেষ্ট কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোক লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে লগৰবোৰক আপোনালোক শ্বেয়াৰ কৰি দিব যিসকল নেকি নতুনকৈ কুকুৰা পালন আৰম্ভ কৰিছে এতিয়া। আৰু মই আপোনালোকক কুকুৰাবোৰ এতিয়া গঁৰালত মেলি দিম। আপোনালোক দেখিলে মোৰ কুকুৰাবোৰৰ ওয়েট
চাবলৈ সৰু যেন লাগিছে, কিন্তু মই ৱেট মেচিনেদি ৱেট কৰাই দেখাই দিলোঁ আপোনালোকক, সকলোকে লাইভ প্ৰুফ দি দিলোঁ। এতিয়া কুৱেশ্যন নাহে। ইয়াত আপোনাৰ 700 গ্ৰাম 750 গ্ৰাম মানে আপোনালোক 600 গ্ৰাম এভাৰেজ ধৰিব পাৰিব। তো কেনেকৈনো মই ইমান ভাল ৰিজাল্ট কৰোঁ। তো আপোনালোক দেখিছে মই ইয়াত 70টা কুকুৰা আছে, চৰি 87 নে 89টা 87 নে 88টা কুকুৰা হ'ব। আৰু মই ইয়াত আপোনাৰ 2টা ড্ৰিংকাৰত পানী দিওঁ, 3 লিটাৰ ড্ৰিংকাৰত হয়, 2টা থাকে, ডেইলি দিওঁ মানে 6 লিটাৰ। 3টা ফিডাৰ আছে ইয়াত, 3টা ফিডাৰত আপোনাক 3 কেজিৰ ফিডাৰ হয়, 3 গুণ 9 কেজি মই দানা দিওঁ ডেইলি। আৰু কুকুৰাবোৰ দানা খাব লাগিব, তেতিয়াহে আপোনালোকৰ ৱেট আহিব। যদিহে কুকুৰাবোৰৰ লিভাৰ ভাল নাথাকে তেতিয়া দানা নাখাব, আৰু দানা নাখালে ৱেট নাহিব। সেইকাৰণে লিভাৰ ঠিক কৰিবলৈ আপোনালোক লিভাৰৰ দৰৱ দিব লাগিব, ঠিক আছে। আৰু আপোনালোক কি লিভাৰৰ দৰৱ দিয়ে, যদি ভাল লিভাৰৰ দৰৱ বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰিব, আপোনালোক মই ছাজেষ্ট কৰিম। আপোনালোকৰ ৱেট কিয় অহা নাই বা আপোনালোকৰ কুকুৰাবোৰৰ বয়স কিমান হৈছে আৰু কিমান ৱেট হৈছে আপোনালোক মোক জনাব, আৰু মই আপোনালোকক সুন্দৰকৈ এটা ভাল ৰিজাল্টৰ কাৰণে ভাল ছাজেশ্যন কৰিম। আৰু মোৰ এই কুকুৰাবোৰ যিবোৰ নেকি এতিয়া 2 মাহ হৈছে, এইবোৰত খৰচা হৈছে আপোনাৰ প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ মই 25 কেজি। প্ৰি ষ্টাৰ্টাৰৰ দাম হয় আপোনাৰ 2900 টকা লৈছিলে। 2900 মই দাদা এজনৰ লগত ভাগ কৰিলোঁ 25 কেজি। তাৰপিছত 50 কেজি এক বেগ দানা শেষ কৰিলে, আৰু এতিয়া আপোনাৰ 10 কেজিমান দানা দিছোঁ, মানে আপোনাৰ এতিয়া 1500 টকা, সিফালে 2000 টকা, 1500 প্লাছ 2000 ইকুৱেল আপোনাৰ 3500 টকা। 3500 এতিয়া 10,000 যদি এড কৰে তেতিয়াহ'লে আপোনাৰ 3500, ইফালে 500 টকা যদি এড কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ হ'ব 4000 টকা টোটেল। 4000ৰ দানা খাইছে ইহঁত, আৰু ইহঁতৰ ৱেট হৈছে আপোনাৰ 600 এভাৰেজ 600 গ্ৰাম। আৰু মই গেৰেণ্টি দিব পাৰোঁ 2 মাহৰ পিছত মই 1.5 কেজি বনাই দিম, আৰু মানে এভাৰেজ 1.5 কেজি থাকিব। যদি মতাবোৰৰ এভাৰেজ যদি চাবলৈ যায় তেতিয়াহ'লে 1800 গ্ৰামৰ ওচৰত মতাবোৰৰ এভাৰেজ হ'ব, আৰু মাইকী কুকুৰাবোৰৰ এভাৰেজ হ'ব আপোনাৰ 1300-1400 গ্ৰাম। তো আপোনালোক যদি এনেকুৱা ভাল ৰিজাল্ট বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ আপোনালোক চাব লাগিব, মোক কমেণ্ট কৰিব লাগিব। কাৰণ আপোনালোক যদি নতুনকৈ ফাৰ্ম খুলিছে তেতিয়াহ'লে হুদাত কিয় ইমান লাজ। মই মোৰ কুকুৰাবোৰৰ কাৰণে বিশ্বাস কৰক আপোনালোক, মই মেডিকেললৈ যাওঁ, গৈ পেলাই সুধো ডক্টৰক যে মোৰ কুকুৰাবোৰৰ অসুখ হৈছে, ইটো হৈছে সিটো হৈছে। আৰু ইয়াৰ পিছত মই আপোনালোকক 2 দিনমানৰ পিছত এটা ভিডিঅ' আপলোড কৰিম। ক্ৰয়জা বুলি এখন বেমাৰ কয়, সেইটো বৰ মাৰাত্মক বেমাৰ। তাৰ পৰা আপোনালোক কেনেকৈ বাচিব পাৰিব, কুকুৰাবোৰক কেনেকৈ বচাব পাৰিব, আপোনাৰ কুকুৰাবোৰৰ নষ্ট হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰিব, তেনেধৰণৰ ভিডিঅ' আপলোড কৰিম। আপোনালোক ভিডিঅ'বোৰত লাগি থাকিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব। আৰু কিবা অসুবিধা থাকিলে মোক সুধিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ।